গুড মৰ্ণিং ষ্টুডেণ্ট। আজি মই সপ্তম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে সৰল সমীকৰণ এই পাঠৰ 4.3 অনুশীলনীৰ কেইটামান সমীকৰণৰ সমাধান দি আছোঁ। ভিডিঅ'টো চালে তোমালোকে নিশ্চয় বুজিব পাৰিবা। একেবাৰে সহজভাৱে দিয়া হৈছে। আগৰ যিটো ভিডিঅ' দিছিলোঁ তাতে একৰ যি 8টা সমীকৰণ আছিল সেই সমীকৰণৰ সমাধান দিয়া হৈছে। এতিয়া মই যিটো নতুন ভিডিঅ' বনাম তাত তোমাৰ কি হয় 2 নম্বৰৰ পৰা দিম, 2ৰ পৰা তোমাৰ 7লৈকে দিম। 2 নম্বৰ প্ৰশ্নটো আছে অমল, ৰমেন আৰু অনুপৰ পকেটত থকা মাৰ্বলৰ সংখ্যা এনেধৰণৰ। ৰমেনৰ দুয়ো পকেটত মিলি থকা মাৰ্বল অমলৰ পকেটত থকা মাৰ্বলৰ দুগুণ। অনুপৰ পকেটত থকা মাৰ্বলৰ সংখ্যা 11। তেওঁলোকৰ তিনিওজনৰ লগত থকা মাৰ্বলৰ সংখ্যা 50টা হ'লে ৰমেন আৰু অনুপৰ লগত থকা মাৰ্বলৰ সংখ্যা কিমান? 3 নম্বৰ দিছে এটা ভগ্নাংশৰ হৰ লগতকৈ 4 বেছি। যদি লগ আৰু হৰৰ সৈতে 1 যোগ কৰা হয় তেন্তে ভগ্নাংশটোৰ মান হাফ 1/2 হয়। ভগ্নাংশটো উলিওৱা। 4 নম্বৰ দিছে এটা আয়তৰ দৈৰ্ঘ্য প্ৰস্থতকৈ 5 চেণ্টিমিটাৰ বেছি। আয়তৰ পৰিসীমা 26 চেণ্টিমিটাৰ হ'লে আয়তৰ কালি উলিওৱা। আৰিফুলৰ মাকৰ বয়স ভণ্টি ৰেহেনাৰ বয়সৰ 4 গুণ। ৰেহেনা আৰিফুলতকৈ 4 বছৰৰ সৰু। ৰেহেনাৰ মাকৰ বয়স 32 বছৰ হ'লে আৰিফুলৰ আৰু ৰেহেনাৰ বয়স কিমান? নম্বৰ 6 দিছে অনুপ, ৰাহুল আৰু জহিৰুলৰ বয়সৰ সমষ্টি 22 বছৰ। অনুপ ৰাহুলতকৈ 1 বছৰ সৰু। জহিৰুল ৰাহুলতকৈ 2 বছৰ ডাঙৰ হ'লে তেওঁলোকৰ বয়স নিৰ্ণয় কৰা। 7 নম্বৰ দিছে অঞ্জনৰ ককাকৰ বয়স অঞ্জনৰ বয়সৰ 7 গুণতকৈ 2 বেছি। অঞ্জনৰ ককাকৰ বয়স 72 বছৰ হ'লে অঞ্জনৰ বয়স নিৰ্ণয় কৰা। গতিকে এইকেইটা মই সমাধান দি আছোঁ আৰু এই ভিডিঅ'টো চালে তোমালোকে নিশ্চয় বুজিব পাৰিবা। 2 নম্বৰৰ যিটো প্ৰশ্ন আছে তাত দিছে তোমাৰ কি যে অমল, ৰমেন আৰু অনুপৰ পকেটত থকা মাৰ্বলৰ সংখ্যা এনেধৰণৰ। ৰমেনৰ দুয়ো পকেটত মিলি থকা মাৰ্বল অমলৰ পকেটত থকা মাৰ্বলৰ দুগুণ। অনুপৰ পকেটত থকা মাৰ্বলৰ সংখ্যা 11। গতিকে এই ক্ষেত্ৰত যদি আমি ইকুৱেশ্যনটো বনাব লগা হয় প্ৰথম যদি অমল, ৰমেন আৰু অনুপ তিনিওৰে নামটো আমি লিখিব। এই কণ্ডিশ্যন দিছে কি চোৱা যে ৰমেনৰ দুয়ো পকেটত মিলি থকা মাৰ্বল অমলৰ পকেটত থকা মাৰ্বলৰ দুগুণ। অৰ্থাৎ অমলৰ পকেটত যদি x আছে ৰমেনৰ দুগুণ 2x। অনুপৰ দিছে 11। যিহেতু তোমাৰ কণ্ডিশ্যন কি দিছে যে অমল, ৰমেন আৰু অনুপৰ পকেটত থকা মাৰ্বলৰ সংখ্যা এনেধৰণৰ। ৰমেনৰ দুয়ো পকেটত মিলি থকা মাৰ্বল অমলৰ পকেটত থকা মাৰ্বলৰ দুগুণ। অৰ্থাৎ অমলত যদি তোমাৰ কি আছে x কিন্তু ৰমেনত কি হ'ব ৰমেনত 2 আছে কাৰণ অমলৰ দুগুণ বুলি কৈছে। চ' অনুপৰ তাতে 11 আছে। কিন্তু আমি কি কৰি লিখা সমীকৰণ ল'ম এতিয়া ধৰা হ'ব অমলৰ পকেটত থকা মাৰ্বলৰ সংখ্যা অমলৰ পকেটত থকা মাৰ্বলৰ সংখ্যা কিমান x। এটাকে ৰমেনৰ পকেটত থকা মাৰ্বলৰ সংখ্যা হ'ব 2x আৰু অনুপৰটো দিলাই আছে গতিকে অনুপৰ পকেটত থকা আৰু অনুপৰ পকেটত আছে কণ্ডিশ্যন কি দিছে যে তিনিওৰে মাৰ্বলৰ সংখ্যা হৈছে 50টা। According to question অমলৰ মাৰ্বল প্লাছ ৰমেনৰ মাৰ্বল প্লাছ অনুপৰ মাৰ্বল কিমান 50টা। ইয়াৰে অনুপৰ পকেটত অলৰেডি 11টা মাৰ্বল আছে। অমলৰ পকেটত আছে এক্সট্ৰা আৰু ৰমেনৰ হৈছে অমলৰ দুগুণ গতিকে 2x। ত' এইটো কি হ'ব 3x + 11 =
3x equal 15 minus 11, 3x equal 39 और x equal हो 39 by 3 equal 30. एक्सट्रा मान कितना 30 एटे से कैलकुलेट करेंगे अमोलर मार्गोर हिंसा हो 13 का आरो रोमेनो मार्गोर हिंसा हो 2 into 13 that's equal 26 का निदु अमोलर मार्गोर हिंसा तो किमान है रोमेनो माने है जितु किमान का मार्ग से अमोलर का है अमोलर मार्गोर हिंसा किमान से रोमेनो तक लिखुन सो अमोलर का तेरह আছে তো रोमेनो তো থাকিব 26 গতিকে প্ৰথম কি এই টাইপটো বনালে এই নমুনাটো বনালে কাৰ তুলনা কৰিছে তেতিয়া আমাকে বুজিব পাৰিব যদি ডাইৰেক্ট কৈ নমুনা কৰি আমি তোমাক দিব খেলিব লাগিব ফ্ৰেকচন আহৰণ খেলিব গতিকে একদম স্ট্ৰেটলি প্ৰথম নামবিলাক লিখিব তাৰ কাটি কি আছে তাৰ লগত কি ৰিলেশ্যন দিছে সেই ৰিলেশ্যনটো ওলাব পৰা তেতিয়াহ'লে ইজিলি বুজিব পাৰিবা নেক্সট নাম্বাৰ 3 দিছে কি नंबर 3 दिसे तो তোমালোকৰ ভগ্নাংক এই ভগ্নাংক দুটা চলকৰ ক্ষেত্ৰত থাকিলে হেতেন এটা x y y লৈ গ'ল ইয়াত আছে যে এটা ভগ্নাংকৰ হৰ লগতকৈ 4 বেছি ধৰা হ'ল কি হৰ লগতকৈ 4 বেছি যদি ধৰিব লাগিব কি আমি ধৰা হ'ল ভগ্নাংকৰ log x যেহেতু তোমার কি আছে হর লগতকৈ 4 বেছি গতিকে হর দিব থাকে ভগ্নাংকৰ হৰ হ'ব x + 4 হল আৰু ভগ্নাংকৰ হ'ব x by x + 4 এই ক্ষেত্ৰত কৈছো যে হৰটো হৈছে তলৰ অংশটো আৰু লগ হৈছে ওপৰৰ অংশটো কিন্তু ভগ্নাংকৰ হৰ তলৰ অংশটো আৰু লগ হৈছে ওপৰৰ অংশটো এইটো বস্তু মনত ৰাখিবা গতিকে ভগ্নাংকৰ লগ আমি x বুলি লৈছোঁ আৰু হৰ লগতকৈ 4 বেছি চ' x + 4 লৈছোঁ আৰু ভগ্নাংকৰ হ'ব x by x + 4 যেটো হৰটো তলত থাকে লগটো ওপৰত থাকে তো ভগ্নাংশটো তাৰপিছত আমাক কণ্ডিশ্যন কি দিছে যে লগ আৰু হৰৰ লগত 1 যোগ কৰা হয় হৰ আৰু লগ দুয়োটাৰ লগত যদি আমি 1 যোগ কৰো সো according to equation x + 1 divided by x + 4 + 1 is equal to কিমান হ'ব হাফ হল যদি হৰ আৰু লগ দুয়োটাৰ লগত 1 যোগ কৰি দিওঁ তেতিয়াহ'লে ভগ্নাংশটো হয় হাফ সো আমাৰ या x + 1 x + 5 is equal half so it will go into 2x + 1 equal 1 into x + 5 you that you are condition around into the bottom so আমি ইয়াৰে হৰনি ইয়াৰে লগটো পূৰণ কৰিছো আৰু ইয়াৰে হৰনি ইয়াৰে লগটো আমি পূৰণ কৰিছো so by doing 2x + 2 is equal x + 5 और 2x minus x equal 5 minus 2 that is x equal to 3 তার মানে কি হবো ভগ্নাংশৰ হৰ লগ আমি কিমান পালো 3 পাইছো 3 এটাৰ ভগ্নাংশটো হবো ভগ্নাংশটো x plus x plus 4 so x হলো আমি বলছি 3 so 3 plus 4 that's equal 3 by 7 এটি হচ্ছে ভগ্নাংশ গতিকে চোৱা যে দুয়োটাৰ লগত প্ৰথম অপচন কি আছে যে হৰটো লগতকৈ 4 বেছি সেইবিলাক আমি কৈছো এটা ভগ্নাংশ আমি পালো কিমান
x by x plus 4 তাৰ পিছত কন্ডিশন কি দিছে যে দুয়োটাৰ লগত x যোগ কৰি লৈছে হৰ আৰু লগ দুয়োটাৰ লগত যদি x যোগ কৰি লৈছে সো আমি কি কৈছো হৰ আৰু লগ দুয়োটাৰ লগত x যোগ কৰি দিয়াৰ লগে লগে কৈছো আমি হাফ সো মানে কি হয় x plus 1 x plus 4 by 1 plus 1 is equal to simplify কৰি লৈছো কৰি মানে ইউজ কৰিব আমি কি কৈছো ক্ৰস মাল্টিপ্লিকেশন এইটো হলেৰে এইটো লব পৰা এইটো হলেৰে এইটো লব তুমি এইটো আগত লিখিব পৰা এইটো পিছত লিখিব পৰা এইটো প্ৰবলেম নাই যদি মানে বহুত সাইন আছে গতিকে তুমি এইটো আগত লিখিব পৰা এইটো পিছত লিখিব পৰা এইটো প্ৰবলেম নাই গতিকে এইটো বুজি পাবা চাই লোৱা যদি কিবা অসুবিধা আছে লিখিব পাৰিবা নেক্সট তোমাৰ কি আছে আমাৰ নম্বৰ 4 কি দিয়া আছে চাই লোৱা Number 4 दिसे जे এটা আয়তৰ দৈৰ্ঘ্য প্ৰস্থতকৈ 5 সেমি বেছি সো দৈৰ্ঘ্য প্ৰস্থতকৈ 5 সেমি বেছি আমি কি করি নাম্বার 4 ধৰা হল আয়তৰ প্ৰস্থ x এটাকে b হ'ব x plus 5 और जेतु हम कंडीशन की दिसे जे दৈर्घ्य प्रस्थतকৈ 5 মিটার বেছি সো আমি প্রস্থ বেছি x আর d ইকুয়াল হবে x plus 5 যে 5 সেন্টিমিটার আমাৰ কি কৈছে বেছি কৈছে আয়তৰ পৰিসীমা হ'ব not 26 আয়তৰ পৰিসীমা that one we have according to question আয়তৰ পৰিসীমা मैं लिखो 26 cm और आयतर परिसीमा सूत्र হৈছে তোমাৰ 2 d যোগ প্রস্থ সমান 26 এই আয়তৰ পৰিসীমা 26 দিছে আয়তৰ পৰিসীমা হৈছে 2 d প্লাস প্রস্থ তো তোমাৰ 2 d d আছে তোমাৰ x plus 5 plus x প্রস্থ আছে x 26 হ'ব এই দুটো এখানে আছে পূরণ হই এখানে হলো 2x plus 5 equal 26 by 2 और 2x equal 13 हो plus से minus 5 so 2x equal 8 हो x equal 8 by 2 equal 4 তার মানে আমি কি পাবো আয়তর প্রস্থ পাবো 4 অর্থাৎ 4 সেন্টিমিটার হলো আয়তর প্রস্থ এতে আয়তর প্রস্থ হলো 4 সেন্টিমিটার আর d হলো 4 plus 5 is equal 9 cm এতে আয়তর কালি হবো b পূরণ প্রস্থ তো b পূরণ প্রস্থ মানে 9 into 4 equal 36 cm square বা বর্গ সেন্টিমিটার এর সমান যে কি আছে আয়তর প্রস্থ আমি x লিখি b প্রস্থকে 5 সেন্টিমিটার লিখি x plus 5 লিখি তাহলে আয়তর পরিমাণ হলো 26 সেন্টিমিটার আয়তর পরিমাণ কত হচ্ছে 2 into b plus প্রস্থ 2 into b যোগ প্রস্থ মান 26 তো d কোশ্চেন x plus 5 বিভক্ত x plus 5 x প্রস্থ x লিখিছো এখানে সিম্পলিফাই করছো এটা প্লাস করছো আর দুটো এগুলো লিখছো যেহেতু দুটো ইয়ার মাল্টিপ্লিকেশন হয়েছে এইগুলো এখানে ডিভাইড করব এগুলো রাইট করে লিখছো আর যদি সিম্পলিফাই করি আপনি লিখছো x এর ভ্যালু 4 পাবেন x equal 4 then x equal 4 হইছে সো আয়তর প্রস্থ আছে x তো আয়তর প্রস্থ হইছে 4 আর d পাওয়ার 4 plus 5 that's 9 আর আয়তর কালি মান d পূরণ প্রস্থ সো 9 into 4 that's 9 4 jar 36 বর্গ সেন্টিমিটার বা সেন্টিমিটার স্কয়ার এর লিখব পারা হল এটো বুঝি পালা তোমরা সাইড বা একেবারে সহজভাবে দিয়া আছে একেবারে ইচ এন্ড এভরি স্টেপ প্রত্যেকটা স্টেপে মানে দিয়া হইছে যাতে তোমাদের বুঝার সুবিধা হয় বুঝিও তার নাম্বার 5 কি আছে যে
আৰিফুলৰ মাকৰ বয়স আৰিফুলৰ ভণ্টি ৰেহেনাৰ বয়সৰ 4 গুণ আৰু ৰেহেনা আৰিফুলতকৈ 4 বছৰ সৰু। যদি তোমাৰ কি দিছে মানুহ 3জন দিছে, 3জন মানুহ দিছে, কোন দিছে আৰিফুল দিছে, মা দিছে, ৰেহেনা দিছে। নাম্বাৰ 5 আৰিফুল ৰেহেনা আৰু মা যিহেতু আমাক 3জন দিছে, কণ্ডিশ্যন তাৰ লগত কি আছে এইটো অকণ পঢ়িব লাগিব। আমি ইকুৱেশ্যনটো ভালকৈ পঢ়ি চাওঁ, তেতিয়াহ'লে আমি অনায়াসে কৰিব পাৰোঁ। কি দিছে যে আৰিফুলৰ মাকৰ বয়স আৰিফুলৰ ভণ্টি ৰেহেনাৰ বয়সৰ 4 গুণ। ৰেহেনা আৰিফুলতকৈ 4 বছৰ সৰু। গতিকে আৰিফুলৰ বয়সটো যদি আমি লৈ লওঁ x, ৰেহেনাৰ বয়স হ'ব x - 4, কাৰণ আৰিফুলতকৈ 4 বছৰ সৰু। আৰু মাকৰ বয়সটো হৈছে তোমাৰ কি 4 × ৰেহেনাৰ বয়স হ'ল। গতিকে কণ্ডিশ্যনটো আমাক কি দিছে, যিহেতু আমাক দিছে আৰিফুলৰ মাকৰ বয়স আৰিফুলৰ ভণ্টি ৰেহেনাৰ বয়সৰ 4 গুণ, মাকৰ বয়স পাই গ'ল। আৰু আকৌ দিছে কি যে ৰেহেনা আৰিফুলতকৈ 4 বছৰ হ'ব। কিন্তু আৰিফুলৰ যদি x বছৰ হয় ৰেহেনাৰ বয়স হ'ব x - 4, যিহেতু সৰু হৈ গৈছে। যদি ডাঙৰ হৈ গ'লে তেতিয়া আমি প্লাছ কৰিব পাৰিম। চ' আমাৰ কি হয় তাৰপিছত দিছে তোমাৰ যে সৰু ৰেহেনাৰ মাকৰ বয়স 32 বছৰ হ'লে আৰিফুলৰ ৰেহেনাৰ বয়স ওলাব হৈছে। তো সলিউশ্যন কি কৰিব লাগে, সলিউশ্যনটো ফিক্স হয়। এইখিনি মই কিবা ধৰা হ'ল আৰিফুলৰ বয়স x, ৰেহেনাৰ বয়স x - 4 হ'ব, যিহেতু আৰিফুলতকৈ তাই 4 বছৰ সৰু। আৰু মাকৰ বয়স ৰেহেনাৰ বয়সৰ 4 গুণ, x - 4 × x - 4। এতিয়া মাকৰ বয়সটো হৈছে 32 years। তো একৰ্ডিং টু কুৱেশ্যন 4 × x - 4 = 32। যিহেতু মাকৰ বয়সটো দিয়া আছে, মাকৰ বয়স আমি ইকুৱেশ্যনত কি কৈছোঁ 4 × x - 4 × x - 4 কৈছোঁ। যেহেতু 4 × x - 4 কৈছোঁ, চ' ইয়াতে 4 × x - 4 = 30। চ' মানে x - 4 = 32 divided by 4, or x - 4 = 8, or x equal to 8 plus 4, that's equal to 12. So তোমাৰ কি হ'ব আৰিফুলৰ বয়স হ'ব আৰিফুলৰ বয়স 12 বছৰ আৰু ৰেহেনাৰ বয়স হ'ব 12 × 4 = 8 বছৰ। গতিকে কণ্ডিশ্যনটো কি হয়, কাৰণ কাৰো বয়সৰ ৰিলেশ্যন দিছে। প্ৰথমতে নাম তিনিটা লিখি লওঁ, নাম তিনিটা লিখি লোৱাৰ পিছত তাৰ লগত তাৰ বয়সৰ কম্পেৰিজন কৰিছে, সেইটো আমি চাই লওঁ, পঢ়ি যাম লিখি যাম, পঢ়ি যাম লিখি যাম। আৰু তেনেকুৱা কৰিলে আমাৰ কি হয়, যিকোনো ইকুৱেশ্যন এটা সহজতে অনায়াসে আমি কি কৰিব পাৰোঁ, সমাধান কৰিব পাৰিম। গতিকে বস্তুটো বুজি পাইছা নিশ্চয়। ইকুৱেশ্যন এটা যেতিয়া বনাবা তেতিয়া কুৱেশ্যনটো বাৰে বাৰে ৰিপিটিং, মানে বাৰে বাৰে পঢ়ি চাবা, আৰু পঢ়ি চালে ইকুৱেশ্যনটো বনাব সহজ হ'ব। আৰু ইকুৱেশ্যনটো কি সুধিছে সেইমতে তুমি যাবা নিজৰ ষ্টাইলত, আৰু তেতিয়া তোমাৰ ইকুৱেশ্যনটো বনাবও সহজ হ'ব, ইকুৱেশ্যনটো সমাধানো সহজ হ'ব, আৰু অনায়াসে তোমালোকে কৰিব পাৰিবা। নেক্সট নাম্বাৰ 6টো হৈছে তোমাৰ নাম্বাৰ 6। নাম্বাৰ 6ত হৈছে তোমাৰ কি, নাম্বাৰ 6ত অনুপম, ৰাহুল আৰু জহিৰৰ বয়সৰ সমষ্টি 12 বছৰ। এতিয়া দিছে অনুপম দিছে, অনুপম, জহিৰ আৰু তোমাৰ কি দিছে
ৰাহুল তিনিজন ল'ৰা দিছে এই তিনিজন ল'ৰাৰ বয়সৰ সমষ্টি দিছে 22 বছৰ তাত দিছে কি যে অনুপম ৰাহুলতকৈ 1 বছৰ সৰু আৰু জাহিৰুল ৰাহুলতকৈ 2 বছৰ ডাঙৰ অৰ্থাৎ দুয়োৰে বয়স কিন্তু কম্পাৰিজন কাৰণে হৈছে ৰাহুলৰ বয়স যিহেতু ৰাহুলৰ বয়সৰ যদি এক্স লওঁ অনুসাৰ দিছে যে অনুপম ৰাহুলতকৈ 1 বছৰ সৰু এক্স প্লাছ 1 হ'ব আৰু জাহিৰুল ডাঙৰ এক্স প্লাছ 2 হ'ব আৰু সব তিনিওৰে বয়স যদি আমি প্লাছ কৰিলে আমি কি পাম 22 years পাম সো ধৰা হ'ল ৰাহুলৰ বয়স x অনুপমৰ বয়স x minus 1 যেহেতু ৰাহুলতকৈ 1 বছৰ সৰু হৈছে আৰু জাহিৰুলৰ বয়স হ'ব x plus 2 এতিয়া কি হ'ব তিনিওৰে বয়সটো সমষ্টি দিছে 22 years according to equation x plus x minus 1 plus x plus 2 is equal 22 so one x plus x minus 1 plus x plus 2 is equal 22 but 3x plus 1 is equal 22 3x equal 22 minus 1 3x equal 21 so x equal 21 by 3 equal 7 so x equal 7 যেহেতু x equal 7 বছৰ অৰ্থাৎ এতে ৰাহুলৰ বয়স হ'ব ৰাহুলৰ বয়স হ'ব 7 বছৰ অনুপমৰ বয়স হ'ব 7 minus 1 equal 6 বছৰ আৰু জাহিৰুলৰ বয়স হ'ব জাহিৰুলৰ বয়স হ'ব জাহিৰুলৰ বয়স হ'ব 7 plus 2 equal 9 বছৰ so এইটো জাহিৰুল তো জাহিৰুলৰ বয়স হ'ব এইটো যদি এইখিনি বুজি ল'ব আপোনালোকে নিশ্চয় বুজি ল'ব যে অনুপম জাহিৰুল আৰু ৰাহুল তিনিওৰে আমি কি কৰিছিলোঁ বয়সৰ ৰিলেশ্যনটো ওলাইছোঁ আৰু ৰিলেশ্যনটো কাৰ লগত দিছে ৰাহুলৰ এটা ৰাহুলতকৈ 1 বছৰ সৰু দিছে আৰু এটা ৰাহুলতকৈ 2 বছৰ ডাঙৰ দিছে গতিকে আমি সেইমতে কি কৰি দিছোঁ যে ৰাহুলৰ বয়সটো x লৈছোঁ অনুপম যিহেতু ৰাহুলতকৈ 1 বছৰ সৰু x minus 1 লৈছোঁ আৰু জাহিৰুল যিহেতু ৰাহুলতকৈ 2 বছৰ x plus 2 লৈছোঁ তাৰপিছত আমাক কণ্ডিশ্যন দিছে যে তিনিওৰে বয়সৰ সমষ্টি দিছে আমাৰ 22 years তো আমি কি কৰিছোঁ গোটেইকেইটা প্লাছ কৰিছোঁ প্লাছ কৰোঁতে আমি সমাধান কৰিব বুলি এক্সৰ মান কি পাইছোঁ 7 পাইছোঁ 7 কৰিছোঁ আমি যিহেতু এটা মানে বেছিকৈ লিখিছোঁ কাৰণ আমি একেলগে লিখিছিলোঁ এইটো হ'ল ৰাহুল এইটো অনুপম এইটো জাহিৰুল গতিকে তিনিওৰে বয়সটো আমি ছেপাৰেট লিখোৱা দিছোঁ প্লাছ কৰোঁতে 22 years হৈছে সেইটো কাৰণে তাৰপিছত ব্ৰেকেট এইটো লিখিছোঁ তাৰপিছত ষ্টেপ বাই ষ্টেপ সমাধান কৰি দিছোঁ সমাধান কৰাৰ পিছত আমি কি কৈছোঁ যে ৰাহুল জাহিৰুল আৰু অনুপম তিনিওৰে বয়সটো আমি ইয়াত দিয়া কাৰণে হেৰি কৰিছোঁ যিহেতু ৰাহুলৰ বয়স 7 বছৰ পাইছোঁ অনুপমৰ বয়স হ'ব তোমাৰ 6 বছৰ আৰু জাহিৰুলৰ বয়স হ'ব 9 বছৰ এইটো তাৰপিছত নাম্বাৰ 7টো কি দিছে তোমাৰ চোৱা নাম্বাৰ 7ত দিছে যে অঞ্জনৰ ককাকৰ বয়স দিছে তোমাৰ অঞ্জনৰ বয়সৰ 7 গুণতকৈ 2 বেছি অঞ্জনৰ ককাকৰ বয়স অঞ্জনৰ বয়সৰ 7 গুণতকৈ 2 বছৰ বেছি সো নাম্বাৰ 7 ধৰা হ'ল অঞ্জনৰ বয়স x বছৰ
ককাকৰ বয়স কিমান হ'ব ককাকৰ বয়স অঞ্জনৰ বয়সৰ 7 গুণ 7x প্লাস 2 বছৰ পিছত 7 অঞ্জনৰ বয়সটো 7 গুণ কৰাৰ পিছত ধৰা যিমান তাতকৈ 2 বছৰ বেছি ককাকৰ বয়স এই অঞ্জনৰ বয়সটো আমি যেনে x লৈছো এই ককাকৰ বয়স হ'ব 7x + 2 এটাৰ মানে আছে ককাকৰ বয়স 72 ইয়াৰ্স দিয়া আছে এই ককাকৰ বয়স আমি ইয়াত দিছো 7x + 2 লৈছো আৰু ইয়াতে তোমাৰ কি আছে দিয়া আছে 72 years so according to question 7x + 2 is equal 72 or 7x equal 72 minus 2 or 7x equal 70 x equal 70 by 7 equal 10 so তোমাৰ কি হ'ব এতে অঞ্জনৰ বয়স হ'ব এতে অঞ্জনৰ বয়স হ'ব অঞ্জনৰ বয়স হ'ব 10 বছৰ এইটো গতিকে চাই লোৱা নিশ্চয় বুজিব পাৰা